সাবজেক্টৰ ক্লোজ কেনে থাকিব লাগিব যদি তোমালোকক সেভিয়াৰ লাগে মই তেতিয়াহে আনিম নহলে নানো নমস্কাৰ কো এবাৰ তোমালোকক ওয়েলকাম জানো আমাৰ এই ইউটিউব চেনেল এডুকেট সাব এ নিউ এৰা অফ এডুকেশ্যন অফ আসামত তো আজি আমি এই ভিডিওটোত ডিসকাস কৰিম যে প্ৰত্যেক সাবজেক্টৰ ক্লোজ কেনে থাকিব লাগিব তাকে তুমি সেপ্টেম্বৰ মাহত অক্টোবৰ মাহত আৰু নৱেম্বৰ ফাৰ্ষ্ট উইকত তোমালোকে সিলেবাসটো কমপ্লিট কৰিবলৈ সক্ষম হোৱা তো গতিকে যদি তোমালোকে যদি মোৰ প্ৰথম ভিডিও যোনটো সাৱধান বুলি তোমালোকক কৰিছিল এলাৰ্ট কৰিছিল তোমালোকক যে পঢ়িবলৈ আৰম্ভ কৰা বুলি যদি হেতু ভিডিও চোৱা নাই হেতু চাই লবা হেতু লিংক মই ডেসক্ৰিপচনত দি দিম নহলে তুমি চেনেলটো পাবা কাৰণ এটো নতুন চেনেল হয় আৰু জাস্ট মই এটো সেকেন্ডৰ ভিডিওটো শুট কৰি আছো তো বলা আৰম্ভ কৰো তো বলা আজিৰ ভিডিওটো আৰম্ভ কৰো আজি আমি কিহৰ বিষয়ে চাম এপ্ৰোচ ফৰ ইচ সাবজেক্ট ইন দিস ৰিমেইনিং টাইম কিহৰ ফিজিক্সৰ কেমিষ্ট্ৰি বায়োলজি আৰু ম্যাথমেটিক্স এটা কৰি ডিসকাস কৰিম ম্যাক্সিমাম বস্তু বা ম্যাক্সিমাম ক্লোজ সেমে আছে বাট অলপ ডিফারেন্স সবত আছে সো গতিকে চাই থাকিম প্ৰথম আহো কেমিষ্ট্ৰি লৈ যেহেতু মই কেমিষ্ট্ৰি মেন্টৰ সো মই তোমালোকক কেমিষ্ট্ৰি বিষয়ে সব প্ৰথমবোৰ কৈছো আৰু বাকি মই মেন্টৰছ লগত কথা পাতিছো যে কেনেকৈ এপ্ৰোচ কৰিব লাগিব সো মই এহেতৰ কথাবোৰ কম কিন্তু মই কম বুজিছে সো কেমিষ্ট্ৰি প্ৰথমতে কি কৰিম সবতকৈ প্ৰথমত আমি চাব লাগিব এটা ডিটেইল ওয়ান শট লেকচাৰ যেটো তোমালোকে ইউটিউবত পাবা আৰু যদি তোমালোকে ইউটিউবত যদি ভাল এটা ওয়ান শট বিচাৰিব পৰা নাই দেন ওয়েট ফৰ সেভিয়াৰ তাৰ পিছত আমি কৰিবলৈ যাম এনসিআরটি ইনটেক্স আৰু এক্সাম্পল এক্সাৰসাইজ নহয় ঠিক আছে তাৰ পিছত আমি কৰিব লাগিব অসমৰ যোনটো এতিয়া এক্সেক বুলি আছিলে কিন্তু এতিয়া তোমাৰ এসএফ ডিভিজন 2 বুলি কোৱা হয় অৰ্থাৎ তোমালোকে এটো গম পোৱা থাকে যে এসএকৰ পৰা এটা নতুন আমাৰ বোৰ্ডৰ নামটো হৈ গৈছে এসএফৰ ডিভিজন 2 যদি নাজানা এটা জানিলা আৰু যদি জানা ঠিকই আছে তো তাৰ পিওইউ কৰিম আমি কেটা 2012 পৰা 2025 লৈকে তাৰপিছত সিবিএসই পিওইউ কৰিম আমি 2022 পৰা 2025 লৈকে কৰিব লাগিব কাৰণ এইবাৰ তোমালোকে মডেল পেপাৰটো যদি চোৱা নাই তাৰ লিংকটো মই তোমালোকক দি দিম এই ভিডিওতে মডেল পেপাৰটো চাই লবা কম্পিটেন্সি বেস কোৱেশ্চন অহা কথাও কৈছে তো এবাৰে বোৰ্ডে অলপ কোৱেশ্চনটো চেঞ্জ কৰিব পাৰে গতিকে আমি সব ফালৰ পৰা প্ৰিপেয়াৰ হ'ব লাগিব আৰু আমি মডেল পেপাৰ যোনটো মই প্ৰভাইড কৰিম লিংকত হেতু মডেল পেপাৰ কেতিয়া কৰিব লাগিব এটলিষ্ট 5টা মডেল পেপাৰ কৰি লবা তাৰপিছত এক্সাৰসাইজৰ কোৱেশ্চন হেতু অকল অৰ্গেনিকৰ কাৰণে ঠিক আছে এতিয়া আমি নেক্সট লৈ মুভ কৰো ফিজিক্সৰ কথা পাতো ফিজিক্সটো সেম আমি সবতকৈ প্ৰথম ডিটেইল ওয়ান শট লেকচাৰ চাব লাগিব কাৰণ মই এজিউম কৰিছো তোমালোকে এতিয়ালৈকে একো পঢ়া নাই তাৰপিছত তোমালোকে কৰিবা সলভ এক্সাম্পল আৰু এক্সাৰসাইজ কোৱেশ্চন এক্সাম্পল আৰু এক্সাৰসাইজ কোৱেশ্চন যেটো এনসিআরটি বুকৰ হেতু মাস্ট হয় তাৰপিছত অসমৰ পিওআইকিউ 2012 পৰা 2025 সেম সিবিএসই পৰা 2022 টু 2025 আৰু মডেল পেপাৰ প্লিজ ছটা আহা তোমালোকে ফিজিক্সত লগাই লবা কো নেক্সট লৈ যাও এটা বায়োলজি কথা পাতো বায়োলজি সমা ডিটেইল ওয়ান শট লেকচাৰ আমি চাব লাগিব ঠিক আছে ওয়ান শট লেকচাৰ একদম কম্পালসৰি কাৰণ মই এজিউম কৰি তোমালোকে একোৱে পঢ়া নাই বুলি সেইকাৰণে ওয়ান শট লেকচাৰটো চাবই লাগিব হেতু একদম ডিটেইল এনেকা নহয় যে আধা ঘন্টাৰ চালু তেনেকুৱা টাইপৰ নহয় একদম ডিটেইল থাকিব লাগিব হেতু তাৰপিছত যেটো নোটস বনাবা তুমি ওয়ান শট চাইবা তোমাৰ যেহেতু স্কুলত নোটস দিছে হেতু বাৰে বাৰে পঢ়িবা ৰেগুলাৰ বেসত তুমি হেতু পঢ়িবা তাৰপিছত সামৰ পিওআইউ কৰিম 2012 পৰা 2025 লৈকে সিবিএসই পিওআইউ কৰিম 2022 পৰা 2025 লৈকে মডেল পেপাৰ এটলিষ্ট 7টা কৰিম তাৰপিছত ফোকাস অন মোস্ট ৰেপিটেটিভ টপিকস তোমালোকে অসমৰ যেটো 2012 পৰা 25 লৈকে যিবোৰ মোস্ট ৰেপিটেটিভ টপিকস আছে হেবোৰ অলপ বেছি গুৰুত্ব দি পঢ়িবা ঠিক আছে তো এটো আছে বায়োলজি এতিয়া আমি লাষ্ট লৈ মুভ কৰো ম্যাথছলৈ ম্যাথছৰ কথা পাতো এতিয়া কি আছে ডিটেইল ওয়ান শট লেকচাৰ এটা চাবই লাগিব তাৰপিছত ৰিজল্ভ অল দা কোৱেশ্চনছ অফ দা এই লেকচাৰত যি কোৱেশ্চন কৰালে হেবোৰ কো কৰিবা তাৰপিছত অসমৰ পিওআইকিউ কৰিম 2012 পৰা 25 সিবিএসই পিওআইকিউ 2022 পৰা 25 মডেল পেপাৰ এটলিষ্ট 6টা কৰিম তাৰপিছত সলভ সিলেক্টেড এক্সাৰসাইজ কোৱেশ্চন গোটেইবা কৰিব না কাৰণ একেটা টাইপৰ কোৱেশ্চন বহুত থাকে তোমালোকে সিলেক্টেড এক্সাৰসাইজ কোৱেশ্চন কৰিবা মানে তুমি চাই লবা যে একে ধৰণৰ যদি কোৱেশ্চন আছে এটো নকৰিবা তো আমি লাষ্টত সলভ এক্সাম্পল কৰিম এটো তুমি লাষ্টৰ ৰিভিজন টাইমটো কৰিব পাৰা যেটা তোমাৰ চেপ্টাৰটো হৈ যাব আৰু চেপ্টাৰটো ৰিভাইজ কৰিব লবা ন এটা সলভ এক্সাম্পলস কৰিবা নহলে তোমাৰ ওয়ান শট লেকচাৰতে তোমাৰ বহুত কিটা এক্সাম্পলস আৰু এনসিআরটি কোৱেশ্চন ইনক্লুড তাতে থাকে ঠিক আছে নেক্সট আহো আমাৰ ইংলিশ আৰু এমআইএল যেহেতু অলটি থাকিব পৰা আছে হেতু কাৰণে মই এটা সেপাৰেট কে ভিডিও আনিম আৰু ইয়েস ষ্টে টিউন ফৰ সেভিয়াৰ যদি তোমালোকক সেভিয়াৰ লাগে মই তেতিয়াহে আনিম নহলে নানো সেভিয়াৰ যদি লাগে কমেন্ট কৰিবা সেভিয়াৰ 2025 তাৰ বিষয়ে একদম ডিটেইল ভিডিও মই এটা পোষ্ট কৰিম যে সেভিয়াৰ 2025 কি হয় কেনেকা আমি প্ৰসিড কৰিম হেতুত গুটেকিটা তাত জনোৱা হ'ব লাষ্টত এতিয়া থ্যাংক ইউ জনাইছো আৰু নমস্কাৰ